আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম যে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট দিলে এটি ৰিজাল্টৰ পিছত যিসকলে এন্ট্ৰেন্স এক্সাম দিছিলে তেওঁলোকে আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম যে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট দিলে আৰু ৰিজাল্টৰ পিছত যিসকল কেণ্ডিডেটে এন্ট্ৰেন্স এক্সাম বহিছিল তেওঁলোকে কি কৰিব লাগে অৰ্থাৎ হোৱাটছ নেক্সট গতিকে এই হোৱাটছ নেক্সটৰ আনসাৰ দিবলৈ আজিৰ এইটো ভিডিঅ' মই বনাই আছোঁ আৰু ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে মই দুটা প্ৰশ্নৰ আনসাৰ কৰিব চেষ্টা কৰিম যে কিছুমানে কৈ আছে যে আমি যেহেতু বিএডৰ এন্ট্ৰেন্স এক্সামৰ ফৰ্ম ফিলআপ কৰাৰ সময়ত কিছুমান কলেজৰ প্ৰিফাৰেন্স দিছিলো গতিকে সেই প্ৰিফাৰেন্স দিয়া কলেজত এতিয়া আকৌ নতুনকৈ বিএড এডমিশনৰ কাৰণে এপ্লাই কৰিব লাগিব নেকি সো এইটো প্ৰশ্নৰ আনসাৰ হয় আপুনি এতিয়া যদি কোনো এখন কলেজত এডমিশন ল'ব খুজি আছে তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ কলেজত গৈ পেলাই অফলাইনত ফৰ্ম ফিলআপ কৰি জমা কৰিব লাগিব আৰু এই ফৰ্ম ফিলআপ কৰি জমা দিয়াৰ পিছত তেওঁলোকে এখন মেৰিট লিষ্ট ওলাব আৰু সেই মেৰিট লিষ্ট হিচাপতহে এডমিশন হ'ব গতিকে অনলাইনত কৰাৰ সময়ত যদিও প্ৰিফাৰেন্স দিয়া হৈছিল সেই প্ৰিফাৰেন্সৰ এতিয়া যদি মই ক্লিয়াৰলি ক'ব খুজো একো ভ্যালুৱে নাই এতিয়া আকৌ নতুনকৈ তুমি হেতু কলেজত গৈ পেলাই ফৰ্ম ফিলআপ অফলাইনত কৰি আহিব লাগিব তাৰ পিছতহে যদি মেৰিট লিষ্টৰ কাট অফত মিলে তেতিয়াহে এডমিশন পাবা আৰু নেক্সট প্ৰশ্নটো আছিল যে কিছুমানে কৈছে যে আমি যেহেতু বিএডৰ এন্ট্ৰেন্স এক্সাম দিয়াৰ সময়ত ফৰ্ম ফিলআপ কৰিছিলো তাতে কিছুমান প্ৰিফাৰেন্স দিছিলো কিছুমান কলেজত সেই কলেজবিলাকৰ বাহিৰে আন কলেজবিলাকত এতিয়া এডমিশন ল'ব নোৱাৰিম নেকি বা পাৰিম নেকি সো এইটো প্ৰশ্নৰ উত্তৰ হয় নিশ্চয় পাৰিবা যদি কোনো প্ৰিফাৰেন্স নিদিয়া কলেজত এডমিশন ল'ব খোজা তেতিয়াহ'লে সেইটো পাৰ্টিকুলাৰ কলেজত গৈ পেলাই ফৰ্ম ফিলআপ কৰিব লাগিব আৰু ফৰ্ম ফিলআপ কৰি অহাৰ পিছত যদি মেৰিট লিষ্টত নাম আহে তেতিয়াহে এপ্লাই হ'ব সো এই দুটা প্ৰশ্নৰ উপৰিও এতিয়া মেইন কথালৈ আহো যে বিএড এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট দিলে মেৰিট লিষ্ট আহিলে ৰেংক মাৰ্কছ এই গোটেইখিনি গম পালে সো এতিয়া বিএড এডমিশনটো কেনেকৈ হ'ব বা ইয়াৰ প্ৰচিজাৰটো কেনেকুৱা বহুতেই মোক সুধি আছিল সো হেতুৰ আনসাৰ এইটো ভিডিঅ'ত কৰিবলৈ গৈ আছো সো প্ৰথমতে কি কৰিব লাগিব এতিয়া যেটো ৰিজাল্ট দিলে ৰিজাল্ট দিয়াৰ পিছত যিখন কলেজত এডমিশন লোৱাৰ মন বা যিখন কলেজৰ এডমিশন ল'ব খুজি আছা সেই পাৰ্টিকুলাৰ কলেজত তুমি যাব লাগিব সো সেই পাৰ্টিকুলাৰ কলেজত গৈ তুমি খবৰ ল'ব লাগিব যে কলেজখনৰ এডমিশনৰ নটিফিকেশন প্ৰকাশ পাইছে নেকি নাইবা ফৰ্মসমূহ কেতিয়াৰ পৰা দিব ফৰ্ম জমা দিয়াৰ লাষ্ট ডেট কিমান মেৰিট লিষ্ট কোনদিনা প্ৰকাশ পাব এডমিশন কোনদিনা হ'ব এডমিশন ফিজ কিমান বা কলেজখনত কিমান সিট আছে গোটেই ইনফৰমেশন বিলাক তুমি নিজে কলেজখনত গৈ পেলাই উলাব লাগিব নাইবা এই ইনফৰমেশন বিলাক মই মোৰ এইটো চেনেলৰ জৰিয়তেও তোমালোকক দিবলৈ চেষ্টা কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা সো যিনক এই ইনফৰমেশনখিনি মোৰ পৰাই কালেক্ট কৰা নাইবা নিজে কলেজত গৈ কালেক্ট কৰা কৰিলা সো কালেক্ট কৰাৰ পিছত তুমি সেই কলেজখনত গৈ পেলাই কলেজখনৰ এডমিশন ফৰ্ম ল'ব লাগিব যেটো 99% কলেজে কি কৰে অফলাইনত ফৰ্ম দিয়ে আৰু দুই এখন কলেজত অনলাইনত দিয়ে বাৰু মোৰ চেনেলত হেখিনি ইনফৰমেশন আপোনালোকে নিশ্চয় পাই থাকিব সো হেখন কলেজৰ ফৰ্ম কালেক্ট কৰাৰ পিছত তুমি ফিলআপ কৰি ডকুমেন্টছ যি দিব লাগে গোটেই ডকুমেন্টছ দি পেলাই এপ্লাই কৰি আহিব লাগিব সো এপ্লাই কৰি অহাৰ পিছত এপ্লাই লাষ্ট ডেট যেতে গুছি যাব সেই লাষ্ট ডেট যোৱাৰ পিছত কলেজৰ পৰা মেৰিট লিষ্ট মাৰিব নিশ্চয় তোমালোকে খুদিলে ডেটটো গম পাবা মেৰিট লিষ্ট কেতিয়া মাৰিব সো তোমালোকে মেৰিট লিষ্টটো তাৰ পিছত চেক কৰিব লাগিব সো মেৰিট লিষ্ট চেক কৰাৰ পিছত যদি সোৱা যে তোমাৰ নাম সিলেকশন লিষ্টত আহিছে তেতিয়াহলে এডমিশন ডেট এটা নিশ্চয় দিব আৰু হেতু পাৰ্টিকুলাৰ ডেটত গৈ ফিজখিনি পেমেন্ট কৰি পেলাই তুমি এডমিশন ল'ব লাগিব সো এয়া হল আসলতে এডমিশন প্ৰসেস নহলে আকৌ ওয়েটিং লিষ্টৰ কাৰণে ওয়েট কৰিব লাগিব কিন্তু এতিয়া কথা হল যে তুমি যদি মনে মনে ভাবি আছা মোৰ মাৰ্কস কম এইখন কলেজত পামনে নাই বা হেখন কলেজত পামনে নাই বা কোনোবা এখনত পামনে নাই হেতু যদি শিওর নোহোৱা তেতিয়াহলে তুমি এটা কাম কৰা তোমাৰ ওচৰে পাজৰে থকা যিমানবোৰ বিএড কলেজ আছে এই 4-5খন বিএড কলেজত তুমি গৈ পেলাই এই সেম প্ৰচিজাৰ ফলো কৰি তুমি অফলাইনত ফৰ্ম ফিলআপ কৰি আহা
যদি ভাগ্যত থাকে তেতিয়াহ'লে কোনোবা নহয় কোনোবা এখনত পাই যাবা গতিকে এইটোৱে হ'ল তোমাৰ ওভাৰঅল বিএড এডমিশনৰ প্ৰচিজাৰ আশা কৰোঁ তোমালোকক মই বুজাব পাৰিছোঁ কেনেকৈ বিএড এডমিশনটো ল'ব লাগে গতিকে ইয়াৰ পিছতো যদি তোমালোকে কিবা জানিব খোজা বা কিবা তোমালোকৰ ডাউট থাকে তোমালোকে নিশ্চয় মোক কমেন্ট কৰিলেও হেল্প পাবা বা মোৰ হোৱাটছএপ চেনেলত জয়েন হৈ তাতে ইনফৰমেশ্যন পাই থাকিবা নাইবা মোৰ যি ছ'চিয়েল মিডিয়া হেণ্ডেলছৰ লিংক সেইবিলাক তোমালোকক ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ তাতে গৈ মোৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই নাইবা মোক ফ'ল' কৰি পেলাই মোক কথা পাতিব পাৰিবা আৰু যদি কিবা জানিবলগীয়া থাকে নিশ্চয় তোমালোকক হেল্প কৰি থাকিম টাইম টু টাইম ভিডিঅ' আহি থাকিব আৰু বিভিন্ন কলেজৰ এডমিশ্যন ফৰ্মসমূহ কেতিয়া দিব লাষ্ট ডেট কেতিয়া এডমিশ্যন ফিজ কিমান মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এই গোটেই ইনফৰমেশ্যনবিলাকো তোমালোকে মোৰ চেনেলৰ জৰিয়তে টাইম টু টাইম পাই থাকিবা চ' সেইখিনি যদি পাব খোজা তেতিয়াহ'লে নিশ্চয় তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব লাগিব কাৰণ মই যেতিয়া আপডেট দিম যেতিয়া তাত তোমালোকে নটিফিকেশ্যন পাই যোৱা আৰু এটা নটিফিকেশ্যন মিছ নকৰা আৰু মিছ নকৰাৰ কাৰণে তোমালোকে ভাল এটা কাম কৰিব পাৰা যে মোৰ হোৱাটছএপ চেনেলত তোমালোকে জয়েন হ'ব পাৰা নাইবা টেলিগ্ৰাম চেনেলত জয়েন হ'ব পাৰা তাৰ লিংকটো তোমালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাবে তাৰ পৰা মোৰ সৈতে সংযোগ হ'ব পাৰিবা চ' এইখিনি হ'ল আজিৰ মূলতঃ ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো তোমালোকে ভাল পাইছে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা গতিকে আজিলৈ ইমানেই জয় আই অসম জয় হিন্দ